আজিকালি মোবাইলটো চাবই নোৱাৰোঁ। ইউটিউবেই হওক, ফেচবুকেই হওক বা ইনষ্টাগ্ৰামতেই হওক, সকলোতে এপ্লিক কৰা কাপোৰ, গুজৰাটী চিলাই আৰু ফেব্ৰিক কৰা কাপোৰেই দেখিবলৈ পাই থাকোঁ। সেই হিচাপে মই যেতিয়া কিবা এটা বস্তু দেখোঁ আৰু মই নকৰালৈকে মোৰ শান্তি নালাগে। আৰু ময়ো এযোৰ উকা কাপোৰ কিনি আনিলোঁ আৰু এপ্লিক কৰিবলৈ আৰম্ভ কৰিলোঁ। যি নহওক, সকলোকে মোৰ মিনি ভ্লগটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। কাপোৰযোৰ কৰিবলৈ একেবাৰে সহজ। ফাৰ্ষ্টতে মই ফুলখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি মেখেলাখনৰ তলত কাগজ এখন পাৰি লৈছোঁ যাতে পিছ চাইডে আঠাখিনি লাগি নাযায়। আৰু এয়া মোৰ ডিজাইনৰ মতে মই ধুনীয়াকৈ ফুলখিনিত আঠা লগাই মেখেলাখন কৰিলোঁ। আৰু পিছদিনাখন এয়া চাদৰখনো কৰিবলৈ আৰম্ভ কৰিলোঁ। চাদৰখনতো তেনেকৈ মোৰ ডিজাইনৰ মতে মই কৰি ল'লোঁ। আৰু চাদৰখনৰ প্ৰতিটোত মই লেচ লগাই দিছোঁ। আৰু এয়া ফাইনেলি মোৰ কাপোৰযোৰ কৰি হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ব্লাউজটো মই চিলোৱা নাছিলোঁ, সেইটো কাৰণে ব্লাউজটো দেখুওৱা নাই। শেষত সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ কাপোৰযোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।